যোৱাকালিৰে পৰা এই জামুগুৰি অঞ্চলত কিছু পৰিমাণে নদীৰ খহনীয়াই সকলোকে চিন্তিত কৰিছিল আৰু এই কথাখিনি স্থানীয় বিধায়ক ভূপেন বৰা ডাঙৰীয়া আৰু ইয়াৰ ওচৰৰ বিধায়ক উৎপল বৰা ডাঙৰীয়াই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ৰাতিয়ে জনাইছিল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলো ব্যৱস্থা ৰাতিয়ে কৰিবৰ কাৰণে নিৰ্দেশনা দিছিল আৰু সেই মৰ্মে ৰাতি সকলোৱে কষ্ট কৰি এই অঞ্চলৰ ৰাইজে গোটেই ৰাতি উজাগৰে থাকি মথাউৰিটোৰ সুৰক্ষাৰ কাৰণে কাম কৰিছিল আৰু ৰাতিপুৱাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক নিৰ্দেশনা দিছিল যে এই অঞ্চললৈকে আহি কামখিনি চাব লাগে আৰু গোটেইখিনি সঠিকভাৱে হৈছে নে নাই আৰু কিবা কৰিবলগীয়া আছে যদি গোটেইখিনি চাব লাগে আৰু ইয়ালৈ আহি সঁচাকৈ মই দেখিছোঁ যে ৰাতি যদি ৰাইজে এই ধৰণৰ কষ্ট নকৰিলেহেঁতেন আৰু বিভাগৰ লোকসকলে জিলা আয়ুক্তৰ পৰা বিভাগে জলসম্পদ বিভাগে যি ধৰণে কাম কৰিলে তাৰ কাৰণে এই বৃহত্তৰ অঞ্চলৰ ৰাইজ সুৰক্ষিত হ'ল। এতিয়া মোটামুটি ষ্টেবল পজিশ্যনলৈ আহিছে, কিন্তু কৰিবলগীয়া আছে, এতিয়াও কাম কৰি থাকিব য'ত যিখিনি আছে, য'ত জিঅ' বেগ লগাব লাগে বা অন্যান্য মাটি দিব লাগে, বালি দিব লাগে, গোটেই ব্যৱস্থাটো কৰি থাকিব আৰু তাৰ পিছতে স্থায়ীভাৱে কাম কৰিবৰ কাৰণে যিখিনি ব্যৱস্থাৰ দৰকাৰ প্ৰায় ৩০০ মিটাৰমান, কাৰণ এই গোটেই ৰাস্তাটো ইতিমধ্যে ADB-ত আমি ৮০ কোটি টকা খৰচ কৰি এই মাথাউৰি নিৰ্মাণ কৰিছিলোঁ। তাত মাজত প্ৰায় ২৫০ মিটাৰমান ঠাই আছিলে আৰু যোৱাকালি যিখিনি খহি গৈছে সেইখিনিলৈ প্ৰায় আৰু ৫০ মিটাৰ, প্ৰায় ৩০০ মিটাৰমান ঠাই নতুনকৈ কৰাৰ প্ৰয়োজন আছে আৰু তাৰ ওলোটা ফালেও অলপ জিঅ' টিউব দিয়াৰ প্ৰয়োজন আছে বুলি ৰাইজে আৰু বিভাগৰ বিষয়েও জনাইছে। সেই কামখিনি কৰিবৰ কাৰণে এষ্টিমেট কৰা বা যি কৰিব লাগিব বিভাগীয় কাম কৰাখিনি কৰি থাকিব, সেইখিনি কামো আমি ভৱিষ্যতে কৰিব লাগিব। তাৰ লগে লগে ইয়াত স্থায়ী, কাৰণ এই অঞ্চলটো এনেকুৱা যে ইয়াৰ পৰা প্ৰায় ২-৩ কিলোমিটাৰ আগত বা ৫ কিলোমিটাৰ আগত সোৱণশিৰি আহি লগ হৈছে, গতিকে ইয়াত এটা পানীৰ চাপ পৰে। এই পানীৰ চাপৰ কাৰণে এই জেগাটো খুব ভাৰ্নালেবল, গতিকে ইয়াত সম্পূৰ্ণ স্থায়ী সুৰক্ষাৰ কাৰণে যিখিনি কাম কৰিব লাগে, এটা ৰাস্তাৰ কৰাৰ কথা কৈছে বা কোনো ঠাইত আৰু অলপ আগত জিঅ' টিউব লগোৱাৰ কথা কৈছে, এই গোটেইখিনি কাম বিভাগে পৰ্যালোচনা কৰি জনাব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে টেলিফোন যোগে এই অঞ্চলৰ ৰাইজৰ লগতো বাৰ্তা কৰিছে, তেখেতসকলক আশ্বাস দিছে। গতিকে আপোনালোক কোনোৱে ইয়াত চিন্তা কৰিব লগা নাই, আমি সকলোৱে এই অঞ্চলৰ সুৰক্ষাৰ কাৰণে আছো আৰু আমাৰ চৰকাৰখন সদায় ৰাইজৰ লগত আছে। সমস্যাত আপোনাৰ ৪খনকৈ নৈ বৰ্তমান এতিয়া প্ৰায় ২০খনৰ অধিক গাঁও প্লাবিত কৰি আছে। এই সমস্যাটো আজি নহয়, আজি ২০ বছৰ আগৰ সমস্যা, সমাধান হোৱা নাই আজিলৈকে, কিন্তু এইটো ক্ষেত্ৰত চৰকাৰৰ কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই। প্ৰাকৃতিক কিছুমান কথা সমস্যা এনেকুৱা যে প্ৰকৃতিৰ লগত আমি এনেকে সুৰক্ষিত কৰিব তাৰ কাৰণে কাম কৰি থাকিব লাগে।